নমস্কাৰ জনালোঁ সকলোলৈকে। গুড নাইট, শুভৰাত্ৰি। মই আজি গাজৰ হালোৱা বনাব লৈছোঁ। তাতে মানে গৰম কেৰাহীত বনোৱা নাই, যিহেতু কালাৰ হৈ যায় সেইকাৰণে মই এখন ডেক্সিত বনাইছোঁ ষ্টিলৰ। তাতে মই 2 চামুচ ঘিউ দি দিছোঁ। দিয়াৰ পিছত আধা কেজি গাজৰ লৈছোঁ, সদুকচৰ ৰুকি। তাৰপিছত ভালকৈ মিলাই গাখীৰ এগিলাচ দিছোঁ। মই এইখিনি গাখীৰত পানী নাই মিলোৱা। তাৰপিছত চেনি, কাজু, খিচমিচ, বাদামো দিছোঁ। সকলোখিনি দি খোয়া দিছোঁ। তাৰপিছত মই ভালকৈ হোৱাৰ পিছত, ভাজি হোৱাৰ পিছত এগিলাচ গাখীৰ দিছোঁ। গাখীৰ দিয়াৰ পিছত মিলাই ধুনীয়াকৈ এইখিনি মিলাই দি ভালদৰে সিজাৰ পিছত, সিজি যাব যেতিয়া চেনিখিনি দি দিম। চেনি দি ভালকৈ মিলাই খোয়া গোটেইখিনি দি দিম। আপোনালোকে ভিডিঅ'টো চাই থাককচোন। এনেকৈ আপোনালোকেও এতিয়া যিহেতু গাজৰৰ বতৰ, গাজৰ হালোৱা বনাই আপোনালোকেও খাব। তাৰপিছত সেইখিনি যেতিয়া গাজৰখিনি সিজি যোৱাৰ পিছত গাখীৰ দিয়াৰ পিছত চেনিখিনি দিছোঁ। মই চেনি 1 কাপ দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসাৰে দিব পাৰে। চেনিখিনি দি ধুনীয়াকৈ মিলাই দিম। ড্ৰাই ফ্ৰুটখিনিও লাহে লাহে দিম আৰু চেনিখিনি মিলি গ'লে পানী হৈ থাকিব যিহেতু। তাৰপিছত ভালদৰে যেতিয়া চেনিখিনি সিজি অলপ আঠা আঠা হৈ যাব, এইখিনি সিজি যেতিয়া উতলি আছে চেনি দিয়াৰ পিছত, তাৰপিছত গোটেইখিনি ধুনীয়াকৈ সিজি যোৱাৰ পিছত ভাগিন ছোৱালী এজনী আহিছে, তাই ধেমালি কৰি আছে। তাইক কৈছোঁ মোৰ গা বৰ ভাল নহয়, যেনেকৈ আছোঁ তেনেকৈ ভিডিঅ' বনাই দিছোঁ। তাৰপিছতে তাই মানে ধেমালি কৰা দেখি মই কৈছোঁ গৰম হাতাখন লগাই দিম নেকি, এনেকৈ সুধিছোঁ। কৈছে নালাগে। তাৰপিছত বনাই লৈ চেনিখিনি সিজাৰ পিছত মই এইখিনি বাদাম দিছোঁ। বাদাম, খিচমিচ আৰু খোয়া। কাজুখিনি দিবলৈ পাহৰিলোঁ, লাষ্টত যিহেতু মই কাটি পেলাই দি দিম। খোয়াখিনি পিছত দিব লাগিছিলে, মই নজনাতে মই মানে ইমান ভালকৈ নাজানো, তথাপিও মানে লাষ্টত দিব লাগিছিলে। মই আগতীয়াকৈ দি দিলোঁ, সেইকাৰণে পানী হৈ গ'ল। আপোনালোকে লাষ্টত দিব যেতিয়া হৈ যাব। তাৰপিছত কাজু বাদামখিনি গোটেইখিনি মই দি ধুনীয়াকৈ মিক্স কৰি দিছোঁ, যিহেতু হৈয়ে গ'ল। হোৱাৰ পিছত মিক্স হৈ যাব যেতিয়া, তাৰপিছত এইখিনি কাজুখিনি মই লাষ্টত দিছোঁ দেই। তাৰপিছতে মই ভালকৈ মিলাই দি অকণমান সময় থকাৰ পিছতে আৰু গেছটো বন্ধ কৰি দিম। যিহেতু মই ফটো 2খনমান তুলিছিলোঁ। তাৰপিছতে ল'ৰা খাবৰ কাৰণে দিছোঁ। ল'ৰাই বোলে ভাল লাগিছে খাই। গৰম হৈ আছে যিহেতু। আপোনালোকে গাজৰৰ হালোৱা যেনেকৈ ৰাতি বনাই যদি ৰাতিপুৱা খাব, তেতিয়াহে সোৱাদটো ভাল আহে। ইলাচি পাউডাৰ অকণো দিব লাগিছিল, কিন্তু মোৰ তাত নথকাৰ কাৰণে দিয়া নাই। নিদিলেও কথা নাই, ঘিউৰ স্মাইলটো যিহেতু আহিব, ভাল গোন্ধাবই। ল'ৰাক খুৱাই দিছোঁ। ল'ৰাই আকৌ গাজৰ হালোৱাত যদি কাজু বাদাম বা ড্ৰাই ফ্ৰুট ওলায় সি ভাল নাপায়। তাতে ফটো কেইখন পিছত লগাই দিছোঁ মই।